কিছুমান মহিলা থাকিব যে আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা এটা কৰিম, আমাৰ কোনো আপত্তি নাই। আপোনালোকৰ কোনোবাই কৈছে গাহৰি পালন কৰিম, কোনোবাই কৈছে ছাগলী পালন কৰিম, কোনোবাই কৈছে দুগ্ধ উৎপাদন কৰিম, আৰু মৌমাখি পালন কৰিব পাৰে, চিলাই মেচিন কিনিব পাৰে, হালৰ কাৰণে সূতা কিনিব পাৰে, বা কিবা যদি কাম আজি আপোনালোকে কৰি আছে তাত 10,000 টকা লগাই দিব পাৰে। কিছুমান মহিলা থাকিব যে মই যদি নিজে কৰোঁ টকাটো কিজানি অভাৱত নোহোৱা হৈ যায়। ঠিক আছে, 50,000 ল'ম বুলি মনত ভাবি থকা মহিলা কিমান? দিব লাগিব চবেই যেতিয়া কৈছে, হয় নে নহয়? যি নহওক 10,000 পালোঁ, 25,000 পালোঁ, 50,000 পালোঁ, লগত কামো কৰি থাকিলোঁ। এই চৰকাৰখনে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে দিব 10,000, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব 8,000, আকৌ ভৱিষ্যতে দিব 25,000, আকৌ দিব 50,000। আগতে কোনোবা চৰকাৰে মহিলাসকলক ইমান সহায় কৰিছিলে নেকি? একদম মনৰ পৰা কওকচোন, আগতে সহায় কৰিছিলে নেকি? মই কিন্তু জোৰ কৰা নাই কবৰ কাৰণে, আপোনালোকে নিজে কওক, আগতে কোনোবা চৰকাৰৰ পৰা এনেকে সহায় পাইছিলে নেকি? এতিয়া মোক কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙকচোন। ঠিক আছে, ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাই আছে। কেইমাহমান আগৰ পৰা আমি 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিয়া আৰম্ভ কৰিছোঁ। আপোনালোকে কিনিছে নে নাই কিনা ঘৰত? কোনে কোনে কিনিছে? হাত দাঙক। বা চবেই কিনিছে, বঢ়িয়া। এটা মোক কওক, বজাৰত দালি কিনিলে যিটো কোৱালিটি আহে, আমাৰ কোৱালিটিটো ভাল নে বেয়া? বজাৰতকৈ আমাৰ চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ঠিক আছে, চাউল পালে, দালি পালে, নিমখ পালে, চেনি পালে, আৰু কিবা লাগিব নেকি? কিবা লাগিব নেকি আৰু?